নমস্কাৰ সমূহ সম্মেখি এণ্ডাকা ইউটিউব চেনেল স্বাগত জনালো আৰু আপোনালোকে থাৰ্মেল তাতে গম পাইছে মানে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ আহিছে যে একদম সকলোৱে সাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্ট কাষত থকা বেল আইকন টিপি অন কৰা বলতে ভিডিঅ' একেলগে আৰম্ভ কৰি ফ্ৰেণ্ডছ চালো আৰু ইয়াৰ আগত আপোনালোকে দেখিছিলে মিডিলৰ সামনে নগাঁও আপোনাৰ তো একদম ওপৰ আছাম চাইড আৰু আপোনাৰ গতিকে নগাঁও চাইডত গৈছিলোঁ আপোনালোকে যিসকলে চাইছে গমে পাইছে ভিডিঅ'বোৰ তো আপোনাৰ একদম ৰাইট টাইপৰ ভিডিঅ' বনালোঁ নেক্সট টাইম আপোনাৰ বৰদোৱা গ'লোঁ তাৰপিছত আপোনাৰ মহামৃত্যুঞ্জয় মন্দিৰ লগতে আপোনাৰ জুবিনদাৰ পাৰ্কত এই গোটেইখিনি মানে প্ৰক্ৰিয়াত মানে আপোনাৰ বাইকখন লৈ গৈছিলোঁ আৰু এতিয়া প্ৰথম ট্ৰেইন চালোঁ ট্ৰেইন চাওঁতে মানে এতিয়া ওচৰৰ বজাৰত এনেকৈ ধৰণৰ আগত ডাইৰেক্ট নামিব পৰা সেনেকৈ ট্ৰেইন ষ্টেচন নাই গতিকে বহুতো সুধিলোঁ কোনোবা কৈছে বাইকেদি পাৰিবি কিন্তু তেওঁলোকে কৈছে পাৰিবি হয় কিন্তু সেই চিটুৱেশ্যন মানে মই প্ৰথমবাৰ না গতিকে মোৰ এনেকুৱা অসুস্থ হৈ গৈছে আপোনাৰ আৰু গুচি গ'লোঁ তেনেকৈ আৰু আপোনাৰ আৰু বাইকত আপোনাৰ ফুল টেংকিয়ে কৰি গৈছিলোঁ আৰু ফুল টেংকি হ'লে আপোনাৰ বহুত প্ৰব্লেমো হৈছে আপোনাৰ আৰু ভৰাই ৰাখিব লগা হৈছে মিনিমাম আপোনাৰ টোটেল যদি মোৰ চাবা যায় টোটেল ৫,০০০ টকা মান খৰচ হৈছে আপোনাৰ এই নৰ্মেল চাহি কিনোতে আৰু যদি দূৰত যাব লাগে কিমান কি মানে আপোনাৰ পইচা খৰচ কৰিব বাৰু বাকী বাইকখনো আপোনাৰ একদম হেভি বাইক নহয় আপোনাৰ নৰ্মেল পুৰণো হৈছে দিয়কচোন কিন্তু তথাপি পুৰণা হ'লেও কিন্তু এই বাইকখনে ধুনীয়া ছাৰ্ভিচ দিছে আৰু একদম মই কওঁ আপোনাৰ যেতিয়া আপোনালোকে বাইক লৈ যাব বা ট্ৰেইনেদি কেতিয়াও আপুনি নাযাব যদি কোনোবা যদি যাম বুলি ভাবিছে নগাঁৱলৈকে বাইক চাইক লৈ গ'লে আপোনাৰ বহুতখিনি সুবিধা হ'ব আৰু ষ্টেচন নাই চাপৰমুখ জংচনত আপোনাৰ নামিব লাগিব তাৰ বহুত দূৰ যাব লাগিব নগাঁৱলৈকে সেই কৰা যদি আপোনাৰ নগাঁও মেইন টাউনত যায় মোৰ এনেকুৱা হৈছে নগাঁও মেইন টাউনলৈকে ডাইৰেক্ট মাছছোঁ ইয়াৰ পৰা একদম বেলবাৰীৰ পৰা একদম নগাঁৱলৈ আপোনাৰ নগাঁও টাউনত ৰখি দিছোঁ ৰখি তাতে ৰুম লৈছোঁ ৰুমতো পইচা গ'ল আপোনাৰ ১,০০০তকৈ ওপৰত আৰু গতিকে আপোনাৰ এই বৰদোৱা গুচি গ'লোঁ মিনিমাম আপোনাৰ ১৫-২০ কিলোমিটাৰ এনেকুৱা দূৰত্বত আৰু তাৰ ওচৰত লগে লগে আপোনাৰ শিৱসাগৰ আৰু ২০ কিলোমিটাৰ দূৰত পূবে আৰু গতিকে ইমানখিনি আৰু মানে কভাৰ কৰিব লগা হৈছে যদি ট্ৰেইন হওক আপোনাৰ যদি বাছেদি গ'লোঁ হয় তেতিয়াহ'লে আপোনাৰ এনেকুৱা সম্ভৱ নহ'লা হয় মানে ফ্ৰেণ্ডছ আৰু নেক্সট যদি আৰু একদম এই বাইক নহয় নৰ্মেল আৰু ভাল বাইক হ'ব লাগিব আপোনালোকৰ যে মৰম ছাপৰ্ট দিয়ে তেতিয়াহ'লে একদম ভাল বাইক চেক হ'লে তেতিয়াহ'লে বহুত দূৰত যাব পাৰিম আৰু সদায় ছাপৰ্ট কৰি যাব আৰু বাকী আপোনাৰ অহাকালি হৈছে ১৫ আগষ্ট আৰু সেই উপলক্ষে আজি ভিডিঅ'টো মানে বনাম মানে তো একদম চাই নেক্সট ডে ফ্ৰেণ্ডছ আজি হৈছে আপোনাৰ ১৫ আগষ্ট ১৯৪৭ চনৰ আজিৰ এই ১৫ আগষ্টৰ দিনটোতে আপোনাৰ আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰিছিলে আৰু কথাটো হ'ল আপোনাৰ ব্ৰিটিছৰ সেই ২০০ বছৰ শাসনত আছিল আপোনাৰ ভাৰতবৰ্ষখন আৰু এই ভাৰতবৰ্ষখনত বহুতো আপোনাৰ জানিবলগীয়া শিকিবলগীয়া সকলোখিনি আছে আপোনালোকক জনাম বাৰু আৰু আপোনালোকক ৮০ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা তথা মৰম যাচিলোঁ আৰু এতিয়া একদম যাওঁ ধুনীয়াকৈ বাইকখনত পতাকা লগাই ল'ম আৰু সকলোখিনি জনাম আপোনালোকক একদম চাই থাকিব মজাকৈ আৰু হেপী ইণ্ডিপেণ্ডেন্স ডে সকলোকে একদম বাইকখন চলাওঁ এতিয়া তো আপোনালোকৰ অব্যাহত থাকিব আৰু এনেকৈ ওলালোঁ আৰু আজি এটা কথা কওঁ আপোনাৰ আজি ধৰক আমি আজাদ হৈছোঁ কাৰণে এনেকৈ বিন্দাছ নন ষ্টপ ৰাস্তাত এনেকৈ ঘূৰিব পাৰিছোঁ আপোনাৰ কিন্তু আজি যদি আপোনাৰ ব্ৰিটিছৰ সেই শাসন নীতি আৰম্ভ থাকলা হৈ মানে ব্ৰিটিছৰ ২০০ বছৰৰ নিচিনা যদি আৰু থাকলা হৈ তেতিয়াহ'লে আমি এনেকৈ মই আপুনি এনেকৈ ওলাই আহিব নোৱাৰিলোঁ আজি ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰাহে আপোনাৰ এনেকৈ মুক্তভাৱে আমি একদম ওলাই আহিব পাৰিছোঁ একদম সকলো পিনে আৰু এতিয়া পতাকা লগাই লওঁ আৰু এইকাৰণে চব পতাকা মানে পতাকা দেখিলে কিবা লাগিছে মানে যেতিয়া সৰু আছিলোঁ তেতিয়া মানে এটা কথা মন পৰে এই ধৰক ১৫ বছৰ টাইমত আমাক মানে আহিব মানে ৰ'দে আহিবতে মানে বোমা ওলাই এনেকুৱা আজিকালি মানে কৈছিল আৰু এইফালে আমাৰ বেলবাৰীৰ পৰা আহিবলৈ সৰ্থেবাৰী তো দাদাৰ তাত আমি লগাই লওঁ আৰু যোৱা বছৰ লগাইছিলোঁ আৰু এইবাৰ লগালোঁ দাদা চেল পূৰা হৈছে না বঢ়িয়া চেল আৰু এই পতাকাখন মই এটা ৰিকুৱেষ্ট কৰিম যে আজি আপোনাৰ ১৫ আগষ্ট যোৱাৰ পিছত মানে আপোনাৰ কোনো নলা নৰ্দমাত বা এনেকুৱা টাইপত অসন্মান মানে কৰিব নালাগে চ' এই যিহেতু আমাৰ দেশৰে এই পতাকা আমাৰ গতিকে সদায় সন্মান কৰিব লাগে নে কি দাদা তেনেকুৱা কথাটো হয়নে খুৰা নিশ্চয় চ' আপোনালোকে পাৰে লগাই লওক আৰু এই আৰু বাকী খুৰা আজি ধৰক আজাদ হৈছে গতিকে আপোনাৰ আজি কেনেকুৱা এটা মন ফ্ৰীভাৱে আছে আপোনালোকে না বিন্দাছ ফ্ৰী পুৰা ব্ৰিটিছে এখন কৰলা হয় এনেকৈ ওলব নৰলা হয় ৰাস্তা ঘাটে চব্জি ৰাস্তা ওলা হয় সম্ভৱে নহয় তো তেনেকুৱা আৰু তো ভাল লাগিল আৰু এতিয়া মানে গতি কৰিম আৰু ইয়াতে আপোনাৰ মই বজাৰ ভিডিঅ' বনাইছিলোঁ তো ইয়াত মঙলবাৰ আৰু শনিবাৰে বিৰাট ডাঙৰ বজাৰ হয় আৰু আপোনালোকে আহিব কেতিয়াবা ইয়াত বাকী এনেকৈ যাই আছোঁ আৰু আপোনালোকক এই যি স্বাধীনতা দিৱসৰ সকলোখিনি মহত্ব আপোনালোকক জনাই দিছোঁ আৰু আগত আৰু আপোনাৰ বহুত ঠাই ঘূৰিলোঁ আপোনাৰ মানে জেগা ঘূৰি অৱশেষত এখিনি ঠাইত ৰখিলোঁ আৰু যিহেতু আজি মস্ত বেছি গৰম ৰ'দ দিছে আপোনাৰ আৰু বিশেষকৈ এইফালে মই জাতীয় পতাকা মানে লগাই দিলোঁ আৰু এই পতাকাখন আপোনালোকে মানে আজি লগাইছে আৰু এনেকৈ মৰম ধুনীয়াকৈ
থৈ দিব মানে এতিয়া ঘৰত আছে আপোনাৰ ধুনীয়াকৈ থৈ দিছোঁ আৰু এই পতাকাখন সদায় সন্মান কৰিব আৰু কাৰণ আপোনাৰ এই জাতীয় পতাকা যিটো অশোক স্তম্ভ এই চক্ৰটোৰ 24টা দণ্ড এতিয়াই বুজায় ভাৰতৰ সাৰ্বভৌমত্ব ন্যায় আপোনাৰ অধিকাৰ সকলোখিনি সমান মানে পক্ষৰে মানে এতিয়া আপোনাৰ বুজায় ইয়াত কোনো মানে আপোনাৰ ধনী দুখীয়া কোনো প্ৰব্লেম সেই চিষ্টেমত আহিয়ে নপৰে কাৰণ এই পতাকাখনে সকলোখিনি দেশৰ বুজায় যেতিয়া শাসন কৰিছিল আপোনাৰ 200 বছৰ শাসন কৰিছিল আমাৰ এই গোটেই ভাৰতবৰ্ষখনক গতিকে তেতিয়া আপোনাৰ বহুত মানে অত্যাচাৰ লুণ্ঠন মাৰপিট সকলোখিনি কৰিছিল আৰু তেতিয়া কৰি আপোনাৰ কিমান দুৰ্দশা কৰিছিল চাওক আজি আপোনালোকে বা ময়ে বা সকলোৱে 3 সাঁজ ভাত খাওঁ গতিকে সেই সময়ত কেনেকৈ অত্যাচাৰ হৈছিল না ভাত খাবলৈ পাইছিল না ক'ৰবাত কামত যাব পাৰিছিল না কিবা কৰিছিল তেতিয়া কিমান অত্যাচাৰ চলাইছিল আমাৰ অসমীয়াৰ ওপৰত অত্যাচাৰ সকলোখিনি কৰিছিল গতিকে তেতিয়াৰ পৰা আপোনাৰ এনেকৈ সেই শাস্তি খাই 1947 চনৰ এই 15 আগষ্ট আজিৰ এই বিশেষ দিনটোতে আপোনাৰ তো জৱাহৰলাল নেহৰুৰ নেতৃত্বতে আপোনাৰ দিল্লীত আপোনাৰ জাতীয় পতাকা উত্তোলন কৰিছিল আৰু তেতিয়াৰ পৰা আপোনাৰ 1947 চনৰ এই যিটো বিশেষ দিন আজি 15 আগষ্টত এই দিনটোতে আমাৰ আজাদ হৈছিল আৰু এনেকৈ আপোনালোকে দেখিছে চাৰিওপিনে আপোনাৰ মানুহবোৰ এনেকৈ বিন্দাছ সকলো মানে মই আপোনাৰ সকলো মুক্তভাৱে আমি মানে একদম কোনো ভয় চয় নকৰাকৈ বিন্দাছ আমি সকলো পিনে আহি এনেকৈ ধুনীয়াকৈ আমি কৰিছোঁ আমি উদযাপন মানে 15 আগষ্টৰ আৰু আগতে এনেকৈ অলপমান আছিল সকলোখিনি প্ৰব্লেম আছিল কিন্তু আজিকালি একদম মানে আৰু এনেকৈ আপোনাৰ সেইসকল বিশেষ ব্যক্তিৰ কাৰণে যিসকল বীৰ বীৰাংগনা মানে আমাৰ দেশৰ কাৰণে আপোনাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত মানে বলিদান দিছিল তেনেকৈ আপোনাৰ মংগল পাণ্ডে হওক ভগত সিং হওক চন্দ্ৰশেখৰ আজাদ আপোনাৰ এনেকৈ সকলোখিনি আপোনাৰ বীৰ বীৰাংগনা আছে আৰু লগতে আমাৰ অসমৰো আছে অসমতো আপোনাৰ ধৰক কনকলতাৰ পৰা আদি কৰি জাতিৰ পিতা মহাত্মা গান্ধী আপোনাৰ আছিল আপোনাৰ জাতিৰ পিতা মহাত্মা গান্ধীয়ে বহুতখিনি কৰিছিল আমাৰ দেশৰ অসহযোগ আন্দোলন অইন অমান্য আন্দোলন এনেকৈ সকলোখিনি দাণ্ডি যাত্ৰা কৰি আপোনাৰ বহুতখিনি কৰিছিল এনে কষ্টৰ ফল আছে যেনে ভগত সিং এটাকে নেতাজী সুভাষ চন্দ্ৰ বসু আপোনাৰ যি আজাদ হিন্দ ফ'ৰ্চ মানে আপোনাৰ গঠন কৰিছিল আৰু আজি ডিফেন্স ছিষ্টেমটো তেতিয়াৰ পৰা এনেকৈ আছে আপোনাৰ এনেকৈ হৈ আজি বহুত হৈ গৈছে আৰু আজি আপোনাৰ ফৌজী যিটো মানে আপোনাৰ এটা দল এই দলৰ কাৰণে আপোনাৰ ধৰক আমি সুৰক্ষিত আছোঁ আৰু সেইকাৰণে জয় জৱান জয় কিষাণ আৰু আপোনালোকে এটা জানি নিশ্চয় কমেণ্ট কৰি জনাব তো এইখিনি আপোনাৰ মেইন আৰু আপোনাৰ সকলো দেখালোঁ আৰু এই জাতীয় পতাকা সদায় সন্মান দিছিলে চাব আৰু জাতীয় পতাকা সদায় আপোনাৰ এই পতাকাখন আজি আছে 1 বছৰ পিছত আপোনাৰ আৰু নেক্সট নতুন লগাব কিন্তু আমাৰ যিটো মনৰ যিটো ভাৱ মানে জাতীয় পতাকাৰ এই ভাৱটোৰ লগত যিটো মনৰ ভাৱ আৰু এই মনৰ ভাৱটোৰ যদি আপোনাৰ দেশৰ প্ৰতি সন্মান মৰম সকলোখিনি থাকে সেইখিনি যথেষ্ট আপোনাৰ গতিকে 80% মানে সম্পূৰ্ণ হ'ল আৰু গতিকে আজি সমূহ ভাৰতবৰ্ষকে আপোনাৰ হেপী ইণ্ডিপেণ্ডেন্স ডে আৰু এনেকৈ আপোনালোকক জনালোঁ আৰু এতিয়া আপোনাৰ বিন্দাছ সকলোৱে আজাদ মানে সকলোৱে ঘূৰি আছে বিন্দাছ প্ৰব্লেম নাই কিন্তু এটা সময়ত কোনো আহিব পৰা নাছিল আপোনাৰ কিমান অত্যাচাৰ কৰিছিল আপোনাৰ সেই ব্ৰিটিছ চৰকাৰে গতিকে আজি আমাৰ ভাৰতবৰ্ষখন বহুতখিনি ডেভেলপ হৈছে আপোনাৰ গতিকে আপোনাৰ চাওকচোন আজি লণ্ডন বা আপোনাৰ ইংলেণ্ড বা এনেকুৱা ঠাইবোৰত ইমান ডেভেলপ হৈছে আমাৰ ইয়াৰ পৰা মানে সকলো লুণ্ঠন অত্যাচাৰ মাৰে ধৰি সোণ অলংকাৰ সকলোখিনি লৈ মাথক তেওঁলোকৰ ৰাজা হৈছে কিন্তু আমাৰ জুৰুলা কৰি পেলাইছিল কিন্তু এতিয়া আপোনাৰ যেতিয়াৰ পৰা স্বাধীনতা আপোনাৰ হ'ল আমাৰ লগতে বহুতখন বাহিৰা দেশবিলাকো তেতিয়াৰ পৰাহে আপোনাৰ সকলো এতিয়া লাহে ডেভেলপ হৈছে আমাৰ নহখিনিতো নহয় গ'লে আৰু এতিয়া যিখিনি আছে সেইখিনি লৈ আমি আগবাঢ়িছে আৰু বাকী এইখিনি আৰু ক'ব লগা আৰু বিশেষকৈ আজি মই সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ যিসকল বীৰ বীৰাংগনাই নিজৰ কথা নাভাবি দেশৰ কাৰণে বহুতখিনি বলিদান দিছে প্ৰাণ আহুতি দিছে সেইসকল বীৰ বীৰাংগনাক আপোনাৰ শ্ৰদ্ধা প্ৰণাম জনালোঁ আৰু আপোনাৰ এইখিনি মই কামনা কৰিলোঁ আৰু নেক্সট এনেকৈ আমাৰ জাতীয় দেশৰ প্ৰতি আৰু এনেকৈ সমাজৰ প্ৰতি এনেকৈ সদায় দায়বদ্ধতা একদম সন্মান মৰম সকলো এখন থাকিব লাগে তো ভিডিঅ'টো ফ্ৰেণ্ডছ এইখিনিতে সমাপ্ত কৰিলোঁ আৰু এগেইন আপোনাৰ হেপী ইণ্ডিপেণ্ডেন্স ডে জয় হিন্দ ভাৰত মাতা কি জয় ইনকলাব জিন্দাবাদ আৰু এনেকৈ সকলোকে মৰম জনালোঁ আৰু হেপী ইণ্ডিপেণ্ডেন্স ডে সকলোকে চ' আজিলৈ এৰিছোঁ ভিডিঅ'টো ভাল পাইছে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেই সমূহ অসমবাসীক ধন্যবাদ জনালোঁ টাটা বাই বাই